নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে মই ৰাহুলকে স্বাগতম জনাইছোঁ। ভাৰতীয় বায়ু সেনাৰ আণ্ডাৰত পোষ্ট ওলাইছে, বিভিন্ন পদ ওলাইছে আৰু এই পদসমূহৰ যি যোগ্যতা কি লাগিব, কেনেকুৱা কি ধৰণৰ, মই সকলো এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যি অগ্নিবীৰ এটা স্কিম আছিলে, সেই স্কিমৰ আণ্ডাৰত 4 বছৰৰ যি জব গেৰাণ্টি আছিলে, তাৰ ওপৰত পদ ওলাইছে। সেই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈ আছে আৰু এই আবেদন কৰাৰ প্ৰক্ৰিয়া অন্তিম তাৰিখ হৈছে 1 ফেব্ৰুৱাৰী 2026 তাৰিখে আৰু পদৰ নাম হৈছে অগ্নিবীৰ বায়ু বুলি পদ হ'ব। তাৰপিছত জবৰ 4 বছৰ থাকিব, মই এতিয়া কৈছোঁ আপোনালোকক। আৰু এই অগ্নিবীৰ স্কিমটো আৰম্ভ হৈছিলে যি আমাৰ এই কেন্দ্ৰীয় কেবিনেট, চেণ্ট্ৰেল কেবিনেটৰ আণ্ডাৰত লঞ্চ হৈছিলে 14 জুন 2022 তাৰিখে। তেতিয়াৰ পৰা এই ৰিক্ৰুইটমেণ্টটো চলি আছে আৰু এই ৰিক্ৰুইটমেণ্টটোৰ বাবে যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰিছে, তেন্তে আপোনালোকৰ যিটো বয়স হ'ব লাগিব 1 জানুৱাৰী 2006 পৰা আপোনালোকৰ 1 জানুৱাৰী 2006 পৰা 1 জুলাই 2009লৈকে আপোনালোকৰ কি হ'ব লাগিব, এইখিনি সময়ৰ ভিতৰত আপোনালোকৰ জন্ম হোৱা হ'ব লাগিব। আৰু আপোনালোকৰ মেল কেণ্ডিডেটৰ হাইট 152 চেণ্টিমিটাৰ এনেকৈ লিখা আছে। আৰু আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপোনালোকে ইয়াত চাব পাৰে। ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ছায়েন্স ছাবজেক্ট কি লাগে আৰু যি ডিপ্ল'মা থাকিলে 3 years ডিপ্ল'মা কোৰ্চ হ'লে হ'ব ইঞ্জিনিয়াৰিঙৰ, এনেকৈ ধুনীয়াকৈ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ইয়াত দিয়া আছে। আৰু হাইট, ৱেইট, এক্সাম ক্ৰাইটেৰিয়া চবখিনি দিয়া আছে। এক্সাম আপোনালোকে দিব লাগিব আৰু আপোনালোকে ৰানিঙো কৰিব লাগিব। আৰু আপোনালোকৰ চেলাৰী দিয়া আছে, আপোনালোকৰ কেনেকুৱা ধৰণৰ চেলাৰী হ'ব ইয়াত ধুনীয়াকৈ যদি আপোনালোকে চাই, ইয়াতে ধুনীয়াকৈ এই পিডিএফটো লাভ কৰিবৰ বাবে আপোনালোকে মোৰ হোৱাটছএপ চেনেলত জইন হ'ব পাৰে। মোৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো মই দি থৈ দিম। আৰু আপোনালোকৰ চেলাৰী ধৰণৰ কেনেকুৱা ধৰণৰ হ'ব, ইয়াত প্ৰথম বছৰ, দ্বিতীয় বছৰ, তৃতীয় বৰ্ষ, চতুৰ্থ বৰ্ষ এনেকৈ ধুনীয়াকৈ দিয়া আছে। আপুনি ইন হেণ্ড কিমান পাব, ইন হেণ্ড 70% পাব। আৰু কণ্ট্ৰিবিউশ্যন অগ্নিবীৰ কৰ পাছ, এতিয়া 30% ফাণ্ড অফ ছেভিংছ হ'ব। তাৰপিছত আপোনালোকৰ এই ধুনীয়াকৈ গোটেইখিনি লিখা আছে আৰু আপোনালোকে চাই ল'ব, পঢ়ি ল'ব। আপোনালোকৰ 4 বছৰ পিছত কি ধৰণৰ পাব, 10 লাখ টকা এটা সেৱা নিধি পেকেজ আপোনালোকে লাভ কৰিব। গোটেইখিনি ইয়াত ধুনীয়াকৈ দি আছে। আপোনালোকে এক্সাম এটা দিব লাগিব, এক্সামটো পাছ কৰিব লাগিব। তাৰপিছত ৰানিঙো হ'ব, ফিজিকেল টেষ্টো হ'ব, আপোনালোকৰ মেডিকেল হ'ব। তাৰপিছত আপোনালোকে এই অগ্নিবায়ু জইন কৰিব পাৰিব। প্ৰথমতে আপোনালোকৰ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনটো হ'ব, যিটো আপোনালোকে ইয়াত ধুনীয়াকৈ দিয়া আছে, কি ধৰণৰ পৰীক্ষা হ'ব, কিমান ধৰণৰ পৰীক্ষা হ'ব। আপোনালোকৰ গোটেইখিনি ইয়াত দি আছে, মেল কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেটৰ গোটেইখিনি দিয়া আছে। এই পিডিএফটো লাভ কৰিবৰ বাবে মোৰ হোৱাটছএপ চেনেলত জইন কৰক। আৰু এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্ট লেটেষ্ট ইনফৰ্মেশ্যনবোৰ মই মোৰ চেনেলত দি থাকোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰি দিয়ক, যিসকলে ভাৰতীয় বায়ু সেনাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত সেনা হিচাপে যোগদান কৰিব বিচাৰিছে, তেখেতসকলৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ। সকলোৱে চোৱাৰ বাবে ভিডিঅ'টো বহুত বহুত ধন্যবাদ।